নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো পুনৰবাৰ এতিয়া গৌৰৱ গগৈক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো পুনৰবাৰ এতিয়া গৌৰৱ গগৈক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে পেলেষ্টাইনৰ পৰা ৱেষ্ট বেংকলৈ গৈছিলে গৌৰৱ গগৈ ৱেষ্ট বেংকলৈ কি কাৰণত গৈছিলে বুলি ইতিমধ্যে উভতি ধৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু জনাইছো যে দেখিব পোৱা গৈছে পেলেষ্টাইনৰ পৰা ৱেষ্ট বেংকলৈ গৈছিল গৌৰৱ গগৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো পুনৰ গৌৰৱ গগৈক এতিয়া উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2009 চনত সাংসদগৰাকীয়ে পেলেষ্টাইনৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ এটা এনজিঅ'ই তেওঁৰ ভ্ৰমণৰ বাবে লৈ গৈছিল বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ এই এনজিঅ'টো কি আমেৰিকাৰ এনজিঅ'টোৰ নাম কি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে লগতে গৌৰৱ গগৈৰ পত্নী ভাৰতীয় নাগৰিক হয় নে নহয় স্পষ্ট কৰক বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ দূতাবাসলৈ কিয় গৈছিল গৌৰৱ গগৈ প্ৰশ্ন কৰিছে কিয় অসমৰ ডেকা গাভৰুক লৈ গৈছিল পাকিস্তানৰ দূতাবাসলৈ তেওঁলোকে এতিয়া কি কৰি আছে এনেদৰে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা পৰিলক্ষিত হৈছে তৰুণ গগৈৰ প্ৰতি সন্মান জনাই কথাবোৰ স্পষ্ট কৰক গৌৰৱ গগৈয়ে এনেদৰে শেহতীয়াকৈ উল্লেখ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো পেলেষ্টাইনৰ পৰা ৱেষ্ট বেংকলৈ গৈছিল গৌৰৱ গগৈয়ে আৰু ছিংগাপুৰ ভ্ৰমণ কৰি যেতুকে গুৱাহাটীত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা উল্লেখ কৰিছে পুনৰবাৰ গৌৰৱ গগৈক উভতি ধৰা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিছে যে এই যিগৰাকী সাংসদ আছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু এই গৌৰৱ গগৈ 2009 চনতে পেলেষ্টাইনৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল এনেদৰে উল্লেখ কৰা পৰিলক্ষিত হৈছে ৰামাল্লাহ বেথেলহাম যিবিলাক ঠাইৰ নাম আমি টিভিতহে শুনো আমেৰিকাৰ এটা এনজিঅ'ই তেওঁক ভ্ৰমণৰ বাবে লৈ গৈছিল আমেৰিকাৰ এই এনজিঅ'টো কোন আৰু তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ চৰ্চ যিজন ভাৰত বিৰোধী ব্যক্তিয়ে সাংসদগৰাকীয়ে খোলা ফাণ্ড টু ফুড নামৰ সংস্থাটোলৈ 1 কোটি টকা প্ৰত্যক্ষভাৱে দান কৰিছিল বাকি কি আছিল কি নাই আমি নাজানো তেওঁৰ দিশৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে ইমান গভীৰলৈ যাই আমি ধৰিবই নোৱাৰো কাৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ কৰা নহয় এনেদৰে আসলতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছিংগাপুৰ যেতিয়া ভ্ৰমণ কৰি আহিছে ছিংগাপুৰ ভ্ৰমণ কৰি অহাৰ পিছত কেইবাটাও প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ উভতি ধৰিছে গৌৰৱ গগৈ পুনৰবাৰ উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে পেলেষ্টাইনৰ পৰা ৱেষ্ট বেংকলৈ গৈছিল গৌৰৱ গগৈয়ে এনেদৰে এতিয়া দেখিব পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে 2009 চনত সাংসদগৰাকীয়ে পেলেষ্টাইনৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল আমেৰিকাৰ এটা এনজিঅ'ই তেখেতক ভ্ৰমণৰ বাবে লৈ গৈছিল আৰু আমেৰিকাৰ সেই এনজিঅ'টো কি বুলি ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে পাকিস্তানৰ দূতাবাসলৈ কিয় গৈছিল কিয় অসমৰ ডেকা গাভৰুক লৈ গৈছিল পাকিস্তানৰ দূতাবাসলৈ তেওঁলোকে এতিয়া কি কৰি আছে তৰুণ গগৈৰ প্ৰতি সন্মান জনাই এই কথাবোৰ স্পষ্ট কৰক গৌৰৱ গগৈ এনেদৰে এতিয়া গৌৰৱ গগৈক উভতি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো আমিতো পাকিস্তানৰ গোচৰ তৰিব নতৰিব সেইটো এটা বেলেগ কথা কিন্তু কেইটামান কথাত আমি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে প্ৰথম যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা দ্বিতীয়তে তেখেতে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা তৃতীয়তে এই গোটেই ঘটনাৰ সময়ছোৱাত সংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল দ্বিতীয়তে সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা পৰৱৰ্তী সময়ত যেতিয়া তেখেতে লগ কৰিছিল তাৰ পিছত এটা ডিব্ৰিফিং বুলি কয় যেনেকৈ মই আজি জাপানত গৈছোঁ কোৰিয়াত গৈছোঁ চাইনাত গৈছোঁ কি ছিংগাপুৰত গৈছোঁ এতিয়া মই বৈদেশিক পৰিক্ৰমা বিভাগক ডিব্ৰিফিং কৰিব লাগিব কাক লগ পালোঁ কেনেকৈ লগ পালোঁ কি কথা পাতিলোঁ মই চিঠি লিখি জনাব লাগিব নহ'লে লগ কৰি জনাব লাগিব
ই এটা ডিপ্ল'মেটিক পৰম্পৰা সেই পৰম্পৰা পালন কৰা হৈছিল নে নাই গতিকে আজিও মই টুইটত দেখিছোঁ মই কেছ কৰিম কিন্তু উত্তৰটোতো দিয়া নাই যে ভাৰতীয় নাগৰিক হয় নে নহয় মই পাকিস্তান দূতাবাসত কিয় গৈছিলোঁ ডেকা ল'ৰা ছোৱালীবিলাকক কিয় লৈ গৈছিলোঁ সেই সময়ত সাধাৰণতে আমিতো পাকিস্তানৰ দূতাবাসততো কোনো নাযাওঁ তাতে ব্ৰেইন ৱাশ্বিঙৰ কাম চলে গতিকে তাত ডেকা ল'ৰাবিলাকক যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিলোঁ তেওঁলোকৰ নামবিলাক কি তেওঁলোকে এতিয়া কি কৰি আছে যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিল তেওঁলোক এতিয়া কি সংস্থাত আছে কি নাই গতিকে বিভিন্ন কথা বতৰা জনাৰ প্ৰয়োজনীয়তা আছে আৰু আমি কাকো অভিযোগ কৰা নাই আমি খালি তথ্যটো জানিব বিচাৰিছোঁ তেওঁ কিন্তু টুলুঙা মন্তব্যহে কৰিছে এটা চক তেওঁ কৈছে যে ISI আৰু ৰ এটা ঘৰত কেনেকৈ থাকে টুলুঙা মন্তব্যটোৰ আঁৰতো বহুত চিৰিয়াছ কথা লুকাই আছে সংসদগৰাকীয়ে ভাবে যে ISI আৰু ৰ একেলগে থাকিব পাৰে এটা ঘৰত কিন্তু ISI মানে পাকিস্তান ভাৰত মানে ৰ আমি একেটা ঘৰত থাকিব পাৰোঁ নেকি কিন্তু তেখেতৰ আদৰ্শত যে মোৰ পত্নী যদি ISI মই ৰ তাৰমানে তেখেতৰ মতে ভাৰত আৰু পাকিস্তান দুয়োটা বন্ধু ৰাষ্ট্ৰ আৰু দুয়োটা একেখন ঘৰত থাকিব পাৰে এইটোতো হ'ব নোৱাৰে আপুনি যদি ৰ হয় আপুনি ISIৰ লগত কিয় আছে বা আপুনি যদি ISI হয় আপুনি ৰৰ লগত কিয় আছে গতিকে এই গোটেই প্ৰশ্নটো আমি ৰাজনীতিৰ পৰা ওপৰত চাব লাগে ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰশ্ন শেহতীয়াকৈ চৰকাৰৰ হাতত তথ্য আহিছে যে 2009 চনত সংসদগৰাকীয়ে পেলেষ্টাইনৰো বিভিন্ন জাগা ভ্ৰমণ কৰিছিল ৰামাল্লা বেথেলহাম যিবিলাক জাগা আমি টিভিত নামবোৰ শুনো আৰু আমেৰিকাৰ এটা NGOই এই গোটেই ভ্ৰমণটোত তেখেতক লৈ গৈছিল এই আমেৰিকাৰ NGOটো কোন আৰু এটা তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ চৰেছ বুলি যিজন ভাৰত বিৰোধী ব্যক্তিয়ে সাংসদগৰাকীৰ ফাৰ্ম টু ফুড নামৰ যিটো তেওঁ অৰ্গেনাইজেশ্যন খুলিছিল তাত 1 কোটি প্ৰত্যক্ষভাৱে দান কৰিছিলে বাকী কি আছিল কি নাই আমি নাজানো গতিকে তেখেতৰ বিষয়ৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে আৰু ই কিমান গভীৰলৈকে যায় আমি ধৰিব নোৱাৰোঁ কাৰণ নেশ্যনেল ছিকিউৰিটিৰ ক্ষেত্ৰতো কোনো কম্প্ৰমাইজ নহয় সেয়েহে 16 তাৰিখে আমাৰ কেবিনেটত এই বিষয়টো আমি আলোচনা কৰিম আৰু উত্তৰকেইটা তেখেতে মই টুইটবোৰ চাই আছোঁ উত্তৰটো চিম্পল দি নিদিয়ে যে হয় নহয় মোৰ ৱাইফ ইণ্ডিয়ান চিটিজেন এটা বিতৰ্ক শেষ হৈ যায় দ্বিতীয়টো বিতৰ্ক এটা শেষ হৈ যায় যে মই পাকিস্তান দূতাবাসত যাওঁতে মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক জনাই গৈছিলোঁ দুটা বিতৰ্ক শেষ হৈ যায় তো বিতৰ্কবোৰতো শেষ কৰিব লাগিব ন বিতৰ্কটোতো আমি শেষ কৰিব নোৱাৰোঁ আমিতো নতুন নতুন খবৰহে পাই আছোঁ ৰাতিপুৱালৈকে মই গম পোৱা নাছিলোঁ যে তেওঁ পেলেষ্টাইনতো গৈছিল দুপৰীয়া আকৌ সেইটো খবৰো আহিলে গতিকে এই গোটেই আমি কাকো দোষাৰোপ কৰিব খোজা নাই খালি তেওঁ এটা সৰু সৰু টুইট কৰি দিলে লেঠাবোৰ মৰি যায় গোচৰ তৰিব নতৰিব সেইটো এটা বেলেগ কথা